নমস্কাৰ মই প্ৰিয়াংকুৱে আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুতে হয়তো এইবাৰ ADRE 2.0 এক্সামসমূহ দিছে বহুতে ভাবি আছে যে আমি কিমান নম্বৰ পালে আপোনালোকে নেক্সট যিটো লেভেল যিটো পৰ্যায় ভাইভাৰ কাৰণে আপোনালোকে সিলেক্টেড হ'ব বুলি ভাবিছে এই কথা আপোনালোকৰ মাজত মই অৱগত কৰিবলৈ বিচাৰিছোঁ অৰ্থাৎ কিমান কাট অফ যাব পাৰে এইটো আপোনালোকৰ মাজত মই অৱগত কৰিবলৈ বিচাৰিছোঁ বহুতে ভাবি থাকিব পাৰে যে এইবাৰ কিমান কাট অফ যাব বহুতে ভাবিব পাৰে হাই যাব পাৰে কিন্তু ইমানো হাই নাযায় কিয় আপোনালোকে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথম কথা আমি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ গ্ৰেড 4 লেভেলৰ যিবিলাক এক্সাম হৈছিলে এক্সাম দুটা হৈছিলে 8 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ড এই 8 আৰু 10 ষ্টেণ্ডাৰ্ডৰ যিটো আপোনালোকৰ কাট অফ এই কাট অফটো আপোনালোকৰ মাজত ক'বলৈ মই বিচাৰিছোঁ যদিও মোৰ কাট অফটো অফিচিয়েলি নহয় তথাপিতো মই আনুমানিক এটা অংক আপোনালোকৰ মাজত অৱগত কৰিবলৈ বিচাৰিছোঁ যে আপোনালোক ইমানটো অলপ চিকিউৰ হৈ থাকিব বুলি মই আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ প্ৰথম আপোনালোকক মই গ্ৰেড 4 লেভেলৰ যিটো 8 ষ্টেণ্ডাৰ্ড আছিলে 8 ষ্টেণ্ডাৰ্ড লেভেলৰ যি এক্সাম হৈছিলে এক্সামৰ যিটো কাট অফ এই কাট অফটো আপোনালোকৰ মাজত অৱগত কৰিবলৈ মই বিচাৰিছোঁ প্ৰথম 8 ষ্টেণ্ডাৰ্ডৰ জেনেৰেল কেটেগৰী আছিলে জেনেৰেল কেটেগৰী আপোনালোকে ইমান আহিব পাৰে ইমানো কুৱেশ্যন পেপাৰখন ইমানো টাফ নাছিলে 8 ষ্টেণ্ডাৰ্ডৰ বাবে সেইবাবে মই কাট অফ হিচাপে জেনেৰেল কেটেগৰীত 85 মাৰ্কছ যদি আপোনালোকে যদি পাইছে তেতিয়াহ'লে আপোনালোকে অকণমান হ'লেও চিকিউৰ হৈ আছে বুলি মই ক'ব বিচাৰোঁ নেক্সট লেভেলৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে বুলি মই ভাবিছোঁ তাৰ পাছত আপোনালোকে OBC তেনেদৰে তললৈ নামি গৈ থাকিব অৰ্থাৎ হায়েষ্ট 85 যাব বুলি মই ভাবিছোঁ আৰু নেক্সট মই OBC 80ত আপোনালোকৰ আহি যাব এইটোৱে হৈছে মোৰ আনুমানিক যিটো গড় এই গড়টো আপোনালোকক ক'বলৈ বিচাৰিব অৰ্থাৎ আপোনালোকে 85 যদি কোনোবাই পাই আছে তেতিয়াহ'লে আপোনালোকৰ অলপ হ'লেও চিন্তাৰ পৰা আঁতৰত আছে অৰ্থাৎ আপোনালোকে নেক্সট লেভেলৰ কাৰণে আপুনি প্ৰস্তুত কৰিব টাইম হৈ গ'ল দ্বিতীয়তে 10 ষ্টেণ্ডাৰ্ড যিবিলাকে এক্সাম দিছিলে এই এক্সাম দিয়া সকলক কৈছোঁ তোমালোকৰ কুৱেশ্যন পেপাৰখন ইমানো ঢিলাও নহয় টানো নাছিলে সেইবাবে তোমালোকৰ জেনেৰেল কেটেগৰীত তোমালোকৰ মিনিমাম 80 মাৰ্কছ যদি তোমালোকে পাই আছিলা তেতিয়াহ'লে নেক্সট যিটো লেভেল এই লেভেলটোৰ কাৰণে তোমালোকৰ প্ৰিপেৰেশ্যনটো আৰম্ভ কৰি দিয়া ভাইভা হ'ব ভাইভাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰি দিয়া তোমালোকৰ গ্ৰেড 4 লেভেলৰ যিটো কাট অফ এই কাট অফটো তোমালোকক মই অৱগত কৰিলোঁ এতিয়া হ'ব তোমালোকৰ গ্ৰেড 3 লেভেলৰ কিমান যাব পাৰে অৰ্থাৎ গ্ৰেড 3 টোটেল মাৰ্কছ আছিলে 150 তোমালোকৰ কিমান যাব পাৰে এই কথাটো মই তোমালোকৰ আগত অৱগত কৰিব লৈছোঁ প্ৰথম 12 ষ্টেণ্ডাৰ্ডৰ 12 পাছ যিসকল গ্ৰেড 3 লেভেলৰ এক্সাম হৈছিল এক্সামৰ কাট অফটো তোমালোকক মই ক'বলৈ বিচাৰিছোঁ 12 পাছ ষ্টেণ্ডাৰ্ড লেভেলৰ যিটো এক্সাম হৈছিলে এক্সামটো তোমালোকৰ মিনিমাম তোমালোকৰ জেনেৰেল কেটেগৰী 120 তোমালোকৰ পাব লাগিব অৰ্থাৎ 120 যদি তোমালোকে যদি পাই আছিলা তেতিয়া তোমালোকৰ এবাৰ চিলেকশ্যন হোৱা চান্সটো আছে অৰ্থাৎ তোমালোকে নেক্সট লেভেলৰ কাৰণে তোমালোকে প্ৰস্তুত কৰা কাৰণে সুবিধা পাবা অৰ্থাৎ 125 যদি তোমালোকে পাই আছে এটা চিকিউৰ স্ক'ৰ পাই আছে বুলি মই ভাবিছোঁ আৰু ছায়েন্স লেভেলো আছে ছায়েন্সো আছিলে ছায়েন্সৰ 12 পাছ ছায়েন্সো আছে ছায়েন্সৰখিনিয়ে 115 তোমালোকে 120 ছায়েন্সৰখিনি আছিলে ছায়েন্সৰখিনিয়ে তোমালোকে 120 পালে তোমালোকে এবাৰ চিলেকশ্যনটো পাবা বুলি মই ভাবিছোঁ দ্বিতীয়তে OBC ক্ষেত্ৰত জেনেৰেলখিনি ক'লোঁ OBC ক্ষেত্ৰত অলপ কমি আহি যাব বেছি সিফাল নহয় খুব বেছি 5 3 4 তেনেকৈ সিফাল হ'ব তেনেদৰে কমি আহি থাকিব নেক্সট তোমালোকৰ যি BA লেভেলৰ আছিলে BA পাছ কৰা যিসকল আছিলে কেণ্ডিডেট আছিলে সেই কেণ্ডিডেটসকলৰ কাট অফটো মই ক'ব বিচাৰিছোঁ সেই কাট অফটো তোমালোকৰ একেই চামথিঙে যাব তোমালোকৰ জেনেৰেল কেটেগৰী 130 যাব পাৰে 130 জেনেৰেলৰ যাব পাৰে আৰু OBC তোমালোকৰ কমি যাব 125 চামথিং তেনেদৰে আহিব তাতকৈ আৰু বেছি নাযায় আৰু তাৰপিছত যিখিনি BA পাছ কৰা কিছুমান কম্পিউটাৰ আছিলে কম্পিউটাৰখিনি অকণমান কমি যাব কাৰণ 125 120 তেনেকুৱা চামথিঙলৈ থাকিব তাতকৈ আৰু বেছি নাযায় নেক্সট ড্ৰাইভাৰ লেভেলৰ পোষ্টটো কম আছে যদিও মই জেনেৰেল কেটেগৰীত তোমালোকৰ গ্ৰেড 3 লেভেললৈ হয় এইটো এক্সামটো জেনেৰেল কেটেগৰীত তোমালোকৰ 100 মাৰ্কছ 100 তোমালোকে যদি জেনেৰেল কেটেগৰীত যদি 105 অৰ্থাৎ
105 নম্বৰ যদি তোমালোকে ড্ৰাইভাৰ কাৰণে যদি পাই আছে জেনেৰেল কেটেগৰীসকলে তেওঁলোকৰ কাৰণে নিশ্চিন্ত হৈ থকা বুলি মই ভাবিছোঁ নেক্সট তোমালোকে ড্ৰাইভাৰৰ প্ৰিপেৰেশ্যন কৰি আৰম্ভ কৰি দিব হৈ গ'ল অৰ্থাৎ OBC কাৰণে 100 মাৰ্কছ যদি প্লাছ পাই আছে তোমালোকৰ চিন্তা নাই এইখিনিয়ে হৈছে তোমালোকৰ মই কাৰ্ড অফটো তোমালোকৰ লগত অৱগত কৰিলোঁ মোৰ কাৰ্ড অফটো কিমান দূৰ কিমান হয় সময়ত গম পোৱা যাব তথাপিও মই এটা তোমালোকক এনালিচিছ কৰি তোমালোকক মই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ তোমালোকক কমেণ্টত জনাবা যে কিমান কাৰ্ড অফ আহিব পাৰে এই কথা তোমালোকে অৱগত কৰিবা তোমালোকেও মোক কমেণ্টত জনাবা যে ইমানো কাৰ্ড অফ যাব পাৰে বুলি বহুতে ভাবি আছিলে যে কাৰ্ড অফ বহুত যাব কাৰ্ড অফ ইমানো নাযায় কাৰণ কিয়নো কৈছোঁ ইমান নিগেটিভ মাৰ্ক আছিলে নিগেটিভ মাৰ্ক থকাৰ বাবে কি হৈছে কাৰ্ড অফটো ইমান বেছি নাযায় বা কম যাব ইমানো বেছি নাযায় তথাপি এটা মিনিমাম স্ক'ৰ যদি তোমালোকে ভাল এটা স্ক'ৰ কৰি আছো তোমালোকে চিন্তা নাই তোমালোকে নেক্সট যিটো ভাইবা হ'ব যিটো কম্পিউটাৰ বেচিক টেষ্ট হ'ব এই টেষ্টৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰি দিয়া আছে কাৰণ অলৰেডি ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী শেষত অৰ্থাৎ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত এইবাৰ এইডে এক্সাম 2.0 যিটো ৰিজাল্ট ঘোষণা কৰিব বুলি হিমন্ত মুখ্যমন্ত্ৰী তেওঁ ঘোষণা কৰিছে অলৰেডি সেইবাবে তোমালোকে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰা তোমালোকে নিশ্চয় ছাকচেছফুল হ'বা তোমালোকে যিয়ে কষ্ট কৰিছা নহয় এদিন নহয় এদিন ছাকচেছফুল হ'বা ইয়াকে আজি মই ভিডিঅ'টো তোমালোকে কৈ আছিলে কাৰণে মই বনালোঁ আৰু যদি তোমালোকৰ যদি কিবা কমেণ্ট আছে কমেণ্ট কৰি তোমালোকে কিবা আজি সৌধনি আছে তোমালোকে কমেণ্ট কৰি জনাব পাৰিবা আজি ভিডিঅ'টো ইমানে ধন্যবাদ